আমাৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'ল। এইটো আমাৰ 17তম নেচাৰ অৰিয়েণ্টেশ্যন ইনিচিয়েটিভ। সেইটো একচুৱেলি এটা 3 দিনৰ এটা ৰেচিডেঞ্চিয়েল প্ৰগ্ৰাম, আৰু সেইটো স্পেচিয়েলি আমাৰ দাঁতিকাষৰীয়া যিটো অঞ্চলৰ যে ল'ৰা ছোৱালী আছে এইখিনিৰ কাৰণে। এই প্ৰগ্ৰামটো আমি প্ৰায় 17 বছৰৰ পৰা কাজিৰঙাই অকলে কৰি আছে, সহযোগ লৈ আমাৰ NGOখিনি বা আমাৰ যেনেকুৱা গভৰ্ণমেণ্ট বা হেৰিৰ পৰা। আমি ইয়াৰ কাৰণে কোনো বেলেগ ফাণ্ড পোৱা নাই, বাট সেইখিনি আমি কৰিছোঁ কি আমাৰ যে দাঁতিকাষৰীয়া অঞ্চলৰ যে ল'ৰা ছোৱালী আছে সেইখিনিয়ে যদি যিটো জানে, মেক্সিমাম ল'ৰা ছোৱালীয়ে গড় হাতী দেখিছে, কিন্তু কেনেকুৱা যে সংৰক্ষণ কৰিব লাগে বা কেনেকুৱা কনফ্লিক্টটো মিনিমাইজ কৰিব লাগে এইখিনিৰ কাৰণে এই 3 দিনৰ আজি শিবিৰটো আমি ইয়াতে পাতিছোঁ। হয়, আমি সেইটো একচুৱেলি আপোনালোকে যদি জানে কি আমাৰ পানপুৰ অঞ্চল, গমেৰী অঞ্চলতো যথেষ্ট প্ৰমাণে গড় আছে আৰু আমাৰ হাতী, বাঘ এইবিলাক আছে। এইটো আমাৰ টেকনিকেলি ক'বলৈ গ'লে মিনি কাজিৰঙা, কিন্তু বহুত মানুহে সেইটো মানে গম নাপায়। সেইটো কাৰণে আপোনালোকে চাইছে আমি এটা নতুন গাড়ী আনিছোঁ, আপোনালোকক সকলোক নিমন্ত্ৰণ দিছোঁ কি আপোনালোকে সেই গাড়ীত উঠি আমাৰ পানপুৰৰ যিটো চাফাৰী আছে সেইটো আমাৰ প্ৰায় 10 কিলোমিটাৰৰ দীঘলীয়া, এইখিনিতো আপোনালোকে কৰক আৰু এইটো প্ৰচাৰটো কৰক। হাতীৰ পৰাও পাৰা যাব, কিন্তু সেইটো কাৰণেই আমি এতিয়া আমাৰ কি হৈ আছে কি ইয়াতে মেক্সিমাম টুৰিষ্টে ইয়াতে মানে নাজানে বা আৱেৰনেছটো নাই কি ইয়াতে ছেইম আপুনি মানে এটা এক্সপিৰিয়েঞ্চ কৰিব। ইনফেক্ট এই অঞ্চলত আপোনাৰ যিটো 6th এডিশ্যন বা আপোনাৰ এই অঞ্চলত এটা বস্তু আছে যিটো চাবলৈ দুনিয়াভৰৰ পৰা মানুহ আহে, সেইটো হ'ল শিহু, ডলফিনটো চাবলৈ কলীয়া ভমৰাত বহুত মানুহ আহে। তো মই আপোনালোকৰ থ্ৰু সেইটো আমি গোটেই ইয়াতে এই অঞ্চলৰ আমাৰ চিটিজেনছ বা আমাৰ চিভিলিয়ানছক চবক ক'ব বিচাৰিছোঁ কি প্লিজ আপোনালোকে পানপুৰটো এইটো আহি চাওক। ইয়েছ, ইনফেক্ট এতিয়া আপোনালোকে জানি এইটো ভাল পাব কি এডভান্টেজ আছামত এটা MOU কৰা হৈছে, আৰু ইয়াতে আমাৰ যিটো মিনিষ্ট্ৰী অফ আৰ্বান মানে যিটো টাউন প্লেনিঙৰ যিটো আমাৰ মেইন মিনিষ্ট্ৰী আছে, তাৰপিছত আমাৰ NGO প্লাছ ফৰেষ্ট ডিপাৰ্টমেণ্টে এটা MOU কৰিছে কি বাঘৰ সংখ্যা স্পেচিয়েলি আমাৰ কাজিৰঙা আৰু নামেৰি এই অঞ্চলত যিটো আছে সেইটোকে স্পেচিয়েলি টেকল কৰাৰ কাৰণে কি কনফ্লিক্টটো কেনেকুৱা আমি মিনিমাম কৰিব পাৰোঁ, ইয়াৰ কাৰণে এটা আমি প্লানটো লোৱাৰ কাৰণে আৰম্ভ হৈছে। মই স্থানীয় বিধায়ক হিচাপে মোক আমন্ত্ৰণ কৰিছিল। আজি এইটো আচলতে অনুষ্ঠানটো 17 সংখ্যক অনুষ্ঠানটো হৈছে প্ৰকৃতি কেনেকৈ ৰক্ষা কৰিব পাৰি, কাজিৰঙা কি, জীৱ থাকিবৰ বাবে প্ৰকৃতিৰ প্ৰয়োজন আছেনে নাই, এই গোটেই কথাবিলাক আমাৰ উঠি অহা যুৱকসকলক, বিশেষকৈ ছাত্ৰসকলক 3 দিনীয়া আৱাসিক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। আজি প্ৰথম সভা এখন হৈ গ'ল, আৰম্ভণি সভা। ইয়াত তেখেতসকলক সকলোৱে কৈছে যে মানুহ জীয়াই থাকিবৰ বাবে গছ লাগিব, গছে কেনেধৰণে আমাৰ প্ৰকৃতিক সংৰক্ষণ কৰে, এই গোটেই কথাবিলাক ইয়াত কিছু কথা আলোচনা হ'ল। আৰু পিছৰ 3 দিন পৰ্যায়ক্ৰমে সকলোকে প্ৰকৃতিৰ কিয় প্ৰয়োজন, পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ কিয় প্ৰয়োজন, এই কথাখিনি ইয়াত আলোচনা হ'ব। মই ভাবোঁ এই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ উঠি অহা যুৱকসকলে গম পাব যে প্ৰকৃতি কি বস্তু, গছ গছনিৰ প্ৰয়োজনীয়তা। এখন ফৰ্চ গাড়ী দিছে, ধুনীয়া গাড়ী। এইখন আপোনালোকে জানে যে কাজিৰঙা বুলি ক'লে আমি একচুৱেলি দক্ষিণ পাৰতে বুলি বুজোঁ, কিন্তু উত্তৰ ফালৰ বিশ্বনাথৰ গোটেই এটা অঞ্চল কাজিৰঙা, নদী কাষৰীয়া অঞ্চল, আৰু তাত পানপুৰত ৰিজাৰ্ভ হৈছে, ডাঙৰ ৰিজাৰ্ভ। এই পানপুৰ ৰিজাৰ্ভলৈ মানে আমাৰ মানুহ যাবৰ বাবে, পৰ্যটক যাবৰ বাবে এই ব্যৱস্থা কৰিছে। 6 মাহ থাকিব বুলি কৈছে। আমি এদিন যাম, এইখন গাড়ীত আপোনালোকো ওলাব, এদিন পানপুৰ ৰিজাৰ্ভখন আমি এদিন গৈ ধুনীয়াকৈ চাই আহিম। কাৰণ গড়পালালৈ গ'লে আপোনালোকে পানপুৰ ৰিজাৰ্ভ দেখিবই, হাতী দেখিব, তাত বাঘ দেখিব, বিভিন্ন জন্তু থাকে, গতিকে খুব সুন্দৰ লাগিব। মই ডাইৰেক্টৰ কাজিৰঙা বাইদেউক মই ধন্যবাদ জনাইছোঁ এই গাড়ীখন দিয়াৰ বাবে।